দিন ৰাত কথা নাই যেতিয়াও অকল কাপোৰে চাই থাকোঁ মই আৰু যিযোৰ ভাল লাগে মই তাক কৈ দিওঁ এযোৰ মোৰ ভাল লাগিছে তাতে লৈ যাওঁ ফেশ্বন শ্ব' হওক বা যিকোনো ফটোশ্বুট ভাস্কৰ্ছ গেলেৰীৰ কথা সকলোৱে জানে সকলোৰে পৰিচিত আৰু আজি নতুনকৈ সংযোজিত কৰিছে হেণ্ড পেইণ্টিঙৰ কৰ্মশালা আৰম্ভ কৰিছে আজিৰে পৰা প্ৰথমে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু অলপ যদি কয় কেনেদৰে আচলতে শিকোৱা হ'ব অকণমান কৈ চ' মই বেচিকেলি হেণ্ড পেইণ্টিং গাৰ্মেণ্টছ মই কৰোঁ হেণ্ড পেইণ্টেড কালেকশ্যনছ কৰোঁ হেণ্ড পেইণ্টেড শাৰী চাদৰ মেখেলা কুৰ্তা মেন্সৱেৰ এভৰিথিং আমি কৰোঁ হেণ্ড পেইণ্টেড চ' হেণ্ড পেইণ্টটোত একচুৱেলি শিকিব লগা বহুত আছে হেণ্ড পেইণ্ট আমি পেইণ্টিঙৰ ওপৰত আমি বহুত বেলেগ বেলেগ কালেকশ্যনছ আমি কৰিব পাৰোঁ চ' সেই তাৰ ওপৰতে আমি তিনিদিনীয়া এটা ৱৰ্কশ্বপ আমি দি আছোঁ মোৰ বুটিকতে ৰাজগড় বাইলেন 8 হাউচ নম্বৰ 235ত আমি তিনিদিনীয়া ৱৰ্কশ্বপ হেণ্ড পেইণ্টিঙৰ লগতে ইয়াত শিকোৱা হ'ব ব্লক প্ৰিণ্ট আৰু ব্লক বনোৱা কেনেকৈ আমি ব্লক বনাওঁ সেইটো আমি কেনেকৈ প্ৰিণ্ট কৰোঁ সেইবিলাক আমি শিকোৱা হ'ব চ' এই তিনিদিনীয়া এটা ৱৰ্কশ্বপ আমি ষ্টাৰ্ট কৰিছোঁ চ' আমাৰ পাৰ্টিচিপেণ্টছো আহিছে ভালেখিনি চ' সেইটোৱে আমি নতুনকৈ এটা প্ৰচেষ্টা লৈছোঁ কাৰণ আমিতো মোৰ ফাৰ্ষ্ট ৱৰ্কশ্বপ হয় চ' ভালকৈ যাওক চ' তাৰে কামনা কৰোঁ আৰু কি কি শিকোৱা হ'ব মানে কেনেকুৱা ধৰণৰ শিকোৱা হ'ব এতিয়ালৈকে বিষয়বোৰ ইয়াত আমাৰ কাপোৰত কেনেকৈ হেণ্ড পেইণ্ট কৰা হ'ব হেণ্ড পেইণ্ট হওক আৰু আপোনাৰ কেনেকৈ ব্লক প্ৰিণ্ট কৰা হয় ব্লকবোৰ কেনেকৈ বনোৱা হয় আমাৰ কি হয় বেচিকেলি আমি ব্লকবোৰ তেনেকৈ বনাব নোৱাৰোঁ মানে আমাক যি ডিজাইনছ লাগে তেনেকৈ বনাব নোৱাৰোঁ চ' সেই তেনেকৈ ব্লকবোৰ কেনেকৈ বনোৱা হয় সেইবোৰ ইয়াত শিকোৱা হ'ব অংশগ্ৰহণকাৰী সঁহাৰি কেনেকুৱা পাইছে তেওঁলোকৰ আগ্ৰহ ভালেখিনি পাইছোঁ অনলাইনো বহুতে শিকিব বিচাৰিছে কিন্তু অনলাইন আৰু অফলাইন দুয়োটা একেলগে কৰিলে অকণ দিগদাৰ হয় সেইকাৰণে আমি অনলাইন দুয়োটা কৰা নাই কিন্তু মানুহৰ সঁহাৰি ভালেখিনি পাইছোঁ একচুৱেলি কি হয় পেইণ্টিং বুলি ক'লে ফেব্ৰিক কাপোৰত বহুতে কৰে আৰু সেইটো বস্তুটো আমি চেল পাৰপাজত আমি ওলাই দিব নোৱাৰোঁ কিন্তু সেই পেইণ্টিংটো কেনেকৈ ফিনিছড এটা ৱেত আমি কেনেকৈ আমি কৰিব পাৰোঁ কাপোৰত বেলেগ বেলেগ ডিফাৰেণ্ট ষ্টাইলৰ কাপোৰত কেনেকৈ কৰিব পাৰোঁ সেইটো ইয়াত শিকোৱা হ'ব আৰু ট্ৰেডিশ্যনেল ৱেষ্টাৰ্ণ আমি বহুত ধৰণৰ দেখিছোঁ গোটেইখিনি সামৰি কৰা হৈছে যিহেতু ধৰক আমি যদি চাওঁ পুৰুষৰ বাবে বা মহিলাৰ বাবে বেলেগ বেলেগ ধৰণৰ কৰা হৈছেনে বা পুৰুষৰ বাবে উপলব্ধ হ'বনে হয় পুৰুষৰ আমাৰ ইয়াত কি হয় একচুৱেলি আমাৰ মেন্স কালেকশ্যনছ বহুত কম পোৱা যায় মেইনলি লেডিজ কালেকশ্যনছ বেছি পোৱা যায় চ' ইয়াত আমি জেন্টছ কালেকশ্যনো আমাৰ ইয়াত কৰোৱা হয় চ' মেন্সত আমাৰ ধৰি লওক ব্লেজাৰত হওক ৱেষ্ট কোট হওক কুৰ্তা বা চাৰ্টতে হওক কেনেকৈ ডিফাৰেণ্ট ষ্টাইলৰ কেনেকৈ আমাক হেণ্ড পেইণ্ট কৰা হয় চ' সেইটো ইয়াত শিকোৱা হ'ব আমাৰ সৈতে গীতালি বা আছে যিহেতু হাতেৰে তৈয়াৰ কৰি উলিওৱা ডিজাইন কৰা সাজ পোছাকৰ প্ৰতি আগ্ৰহ বহুত বেছি গতিকে কৰ্মশালা আৰম্ভ কৰিছে আজি ভাস্কৰ্ছ গেলেৰীয়া আপুনি উপস্থিত আছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু প্ৰথমতেই মই ভাস্কৰলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে চাগে এনেকুৱা হেণ্ড পেইণ্টিঙৰ বা ব্লক পেইণ্টিঙৰ ওপৰত কৰ্মশালা হৈছে গতিকে এইটো ক্ষেত্ৰত শলাগ ল'বলগীয়া ভাস্কৰৰ যি প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া আৰু তিনিদিনীয়া যি কাৰ্যসূচী সঁচাকৈ বহুতখিনি তাৰ আহিছে গম পাইছোঁ আৰু ভাস্কৰৰ ডিজাইন বুলি কোৱাৰ লগে লগে এটা বেলেগ হৈ যায় কাৰণ মই বিহুৰ সময়তে তাৰ গোটেই ডিজাইন মই পিন্ধিছোঁ গতিকে মই পিন্ধি থকা শাৰীখনো ভাস্কৰে কৰা হেণ্ড পেইণ্টিঙৰ ওপৰত গতিকে তাৰ ইমান ধুনীয়া নিখুঁত কামবোৰ গতিকে ইমান ধুনীয়া প্ৰচেষ্টা লৈছে যে বেলেগেও শিকক কেনেকৈনো কৰে কেনেকৈ হেণ্ড পেইণ্টিং কেনেকুৱা ধৰণৰ গতিকে এইটো প্ৰচেষ্টাত মই শলাগ লৈছোঁ আৰু তালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাপোৰ চোৱা হ'লনে মই মানে যেতিয়াই আহোঁ ভাস্কৰৰ তাত কোনো কথা নাই দিন ৰাত কথা নাই যেতিয়াও অকল কাপোৰে চাই থাকোঁ মই আৰু যিযোৰ ভাল লাগে মই তাক কৈ দিওঁ এযোৰ মোৰ ভাল লাগিছে তাতে লৈ যাওঁ বেলেগ বেলেগ ধৰণৰকৈ ডিজাইনটো কৰি দিয়ে আৰু বহুত আমি ডিছকাছো কৰোঁ যে কেনেকৈ পিন্ধিলে মোক ভাল লাগিব বেয়া লাগিব বহুত ধৰণৰ ভাস্কৰৰ লগত একদম এনি টাইম কাপোৰৰে কথা পাতি থকা যায় গতিকে তাৰ কামবোৰ ভাল লাগে আজি বাৰু এতিয়ালৈকে চকুত পৰি আছে কাৰণ বেয়া কথা হ'ব এতিয়া লৈ গ'লে অকণমান দেৰিকৈ লৈ যাম বুলি ভাবি আছোঁ আৰু কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছে সাহিত্যিক সীমা বা তেওঁক স্বাগতম জনাইছোঁ যিহেতু আজি ভাস্কৰ্ছ গেলেৰীয়ে নতুনকৈ সংযোজিত কৰিছে কৰ্মশালা আৰম্ভ কৰিছে উপস্থিত হৈ কেনেকুৱা লাগিছে সঁচাকৈ ভাল লাগিছে আৰু আমি আৰম্ভণিতে আহিলোঁ অহাৰ পৰা দেখিছোঁ ইয়াতে বিশিষ্ট ব্যক্তি বিভিন্নজন উপস্থিত আছে ভাস্কৰৰ 2017 চনৰ পৰা প্ৰচেষ্টা আছিলে যে হেণ্ডক্ৰাফ্ট আৰু ব্লক
কেনেকৈ মানে হেণ্ড পেইণ্টিং আৰু ব্লক পেইণ্টিংটো কেনেকৈ আমাৰ সমাজলৈ বা নৱপ্ৰজন্মৰ মাজলৈ কেনেকৈ আগবঢ়াই লৈ যাব সেইমৰ্মে আমিও ভাস্কৰৰ কাপোৰ প্ৰথম দিনাৰ পৰাই পিন্ধিছোঁ এই আজি যি কাপোৰ পিন্ধিছোঁ ভাস্কৰৰে যি গহনা পিন্ধিছোঁ এয়াও হাতেৰে বনাই দিয়া ভাস্কৰৰে গতিকে তেওঁ সদায় চেষ্টা আছিলে যে নৱপ্ৰজন্মৰ মাজত এই হেণ্ড পেইণ্টিংটো কেনেকৈ যাওক তাৰে মৰ্মে আজি তেওঁ এখন কৰ্মশালা ইয়াতে কৰিছে আৰু আশা কৰোঁ কৰ্মশালাত আমাৰ যিসকলে শিকিবলৈ ইণ্টাৰেষ্টেড তেওঁলোক আহিব আৰু ভাস্কৰৰ এই প্ৰচেষ্টাৰে তেওঁৰ লগতে আন 10জনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব আৰু আজিকালিতো আমি ভালেই পাওঁ হয় নহয় মই তোমাকো ছোৱালী হিচাপে কৈছোঁ হেণ্ড পেইণ্টিং আমি ভাল পাওঁ অকণমান ব্যতিক্ৰম হয় কেৱল চাদৰ মেখেলাতে নহয় কুৰ্তা হওক পুৰুষ মহিলা সকলোৰে কাপোৰত তেওঁ হেণ্ড পেইণ্টিং কৰে গতিকে এই কৰ্মশালাত আপোনালোক আহক যোগদান কৰক আৰু ভাস্কৰক সকাহ দিয়ক শিক্ষা দিব ডিজাইনাৰ অৰুন্ধতী চৌধুৰী বাইদেৱে তেওঁক স্বাগতম জনাইছোঁ আৰু যিহেতু আজি উপস্থিত আছে শুভাৰম্ভত কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ এনেকৈ হেণ্ড প্ৰিণ্ট শিকোৱা কেম্প মই এতিয়ালৈকে পোৱা নাই কাৰণ মইতো আৰ্টিষ্ট হয় আমি এনেই পেইণ্টিঙৰ কেম্প বা স্কাল্পচাৰৰ কেম্প আমি সেইবোৰ কৰি থাকোঁ বা এটেণ্ড কৰিবলৈও যাওঁ আমি তেনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল তেনেকুৱা কেম্পবিলাক হৈ থাকে আমাৰ কিন্তু ভাস্কৰে যোনটো পদক্ষেপ লৈছে সি খুব ভাল পদক্ষেপ লৈছে কাৰণ সি তাৰ যোনটো আৰ্ট গেলেৰী তাত সি কাপোৰৰ ওপৰত প্ৰিণ্ট কৰি পেলাই সি সেইখিনি কাপোৰ গোটেই আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিখনত সেইখিনি চলি থাকে আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰিত সেইখিনি চলি আছে সি খুব আপডেটেড বস্তুবোৰ কামবোৰ কৰি আছে কিন্তু সেইবোৰ কেনেকৈ কৰে কিছুমান মানুহৰ খুব কৌতূহল আমি জানো সেইখিনি কেনেকৈ কৰে আৰু ইয়াতে আজি মোক সেইখিনি বস্তু শিকাবৰ কাৰণে ইনভাইট কৰি আনিছে আৰু মই সেইকাৰণে খুব বহুত ধন্যবাদ ভাস্কৰক আৰু আজিৰ ডেটত ভাস্কৰে এই বস্তুখিনি কাৰোবাক শিকাই পেলাই এই বস্তুখিনি আৰু কাৰোবাক এই ইণ্ডাষ্ট্ৰিখন বহলাৰ সি চিন্তা কৰিছে সেইটো খুব ভাল চিন্তা সাধাৰণতে নকৰে যে মই অকলে কৰি থাকিম মই অকলে হেৰি কৰিম সেই বস্তুটো ভাস্কৰ নাই ভাস্কৰ বহুত খুব সহজ সৰল মনৰ অসমীয়া যুৱক এজন যি নেকি সকলোকে বিলাই দি পেলাই নিজেও চলি থাকিব বিচাৰে আৰু সেই বস্তুটোৰ কাৰণে ভাল লাগিছে আৰু ভাস্কৰৰ যিখিনি ইউনিক ডিজাইন সেইবোৰো মোৰ খুব ভাল লাগে আৰু আজিৰ ডেটত ভাস্কৰে যিখিনি কাম কৰি আছে সেইখিনি সি আৰু আগুৱাই নিয়ক সেইটোৱে আমাৰ শুভকামনা থাকিল তাৰ কাৰণে যিসমূহ অংশগ্ৰহণকাৰীয়ে অংশ লৈছে বা কৰ্মশালাত শিকিবলৈ আহিছে আপুনি তেওঁলোকক কোনটো বিষয়ত শিক্ষা দিব বা কেনেকৈ শিকাব মই তেওঁলোকক একচুৱেলি কালাৰৰ যিবিলাক বেছিক বস্তু সেইখিনি শিকাম কোনটো কালাৰৰ লগত কি কালাৰ মিক্স কৰিলে কি কালাৰ হ'ব পাৰে কি কালাৰ কোনটো কালাৰ কাপোৰত কৰে কাপোৰত কালাৰ কৰাৰ টেকনিকটো কি কালাৰটো কৰিলে আমি পেইণ্টিঙত কৰিলে ডাঠ হৈ গ'লে কথা নাই সেইখন এঠাইত লাগি থাকিব কাপোৰখন যেনেকৈ পাতল হৈ আছে তেনেকৈয়ে থাকি যাব লাগিব সেইবিলাক বস্তু কিছুমান টেকনিক শিকাম একচুৱেলি কালাৰটোতো চবেই কৰিব জানে ব্ৰাছেৰে কিছুমান টেকনিক শিকাম যাতে টেকনিকেলি তেওঁলোকে বস্তুটো কৰি উঠি মাৰ্কেটত আকৌ চেল কৰিব পাৰে তেওঁলোক স্বাৱলম্বী হয় একচুৱেলি আমাৰ এইটো প্ৰচেষ্টা হৈছে কি বহুতক একেলগে স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা সকলোৱে চাকৰিৰ পিছত দৌৰি থাকিলেতো নহ'ব নহয় জানো কিবা এটা শিকি পেলাই আৰু এইবিলাক হৈছে কলাটো এবাৰ শিকি ল'লে সেয়া কোনেও একো কৰি নিব নোৱাৰে চুৰ কৰি নিব নোৱাৰে গতিকে এইখিনি শিকি তেওঁলোকে আৰু নিজক স্বাৱলম্বী কৰক আৰু আমাৰ তেতিয়া উন্নতি হ'ব আমাৰ সমাজখনৰ আৰু ভাস্কৰ্ছ গেলেৰীৰ শুভাৰম্ভ অনুষ্ঠানত কৰ্মশালাৰ যি শুভাৰম্ভ আছিল সেই অনুষ্ঠানত উপস্থিত আছে ৰিমঝিম বা খুব ধুনীয়াকৈ সাজি কাচি আহিছে তেওঁ আৰু ভাস্কৰ গেলেৰীৰ কালেকশ্যন পিন্ধিছে নহয় জানো একদম ভাল লাগিছে নে ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে মই আঁতৰৰ পৰাই চাইছোঁ আৰু যিহেতু ৰংটো খুব আকৰ্ষণীয় ৰঙা ৰং তাতে ভাস্কৰে ইমান ধুনীয়াকৈ মানে প্ৰিণ্ট কৰিছে পেইণ্টিং কৰিছে হেণ্ড পেইণ্টিং কৰিছে আৰু এতিয়া বহুত প্ৰচলিত আমি মানে যদি ৰিলছবোৰো চাওঁ বা বাহিৰৰ ৰিলছবোৰ যে বেংগলত বেছিকৈ এনেকুৱা ধৰণৰ মই বেছি ফ'ল' কৰা দেখিছোঁ তো ইয়াতো যেতিয়া আৰম্ভ কৰিছে ভাল লাগিছে এনেকৈ কাপোৰত যদি এখন পেইণ্টিং এটা প্ৰিণ্ট উলিয়াই পেলাই মানে চবেই শিকি পেলাই বজাৰত যদি আগবঢ়াই দিয়ে তেনেহ'লে সকলোৰে কাৰণে বোলে এটা ব্যতিক্ৰমী আমাৰ অসমৰ গোন্ধও পোৱা যাব তাত হয়নে তেনেকৈ অসমৰ গোন্ধ যদি পোৱা যায় তেনেহ'লে অসমৰ গোটেই যিবোৰ আমাৰ থলুৱা বস্তু এই পেইণ্টিঙৰ থ্ৰুৱেদি ৰাইজলৈ আগবঢ়াই দিব মানে গোটেই ইণ্ডিয়াতে বিয়পি যাব পাৰে আৰু সুবিধা হ'ব
যিহেতু অসমৰ যিবোৰ চিহ্ন হওক বা যিকোনো ধৰণৰ আৰু ইয়াতে ট্ৰেডিশ্যনেলৰ পৰা আৰম্ভ কৰি ট্ৰেডিশ্যনেল হওক বা ৱেষ্টাৰ্ণ হওক গোটেইখিনিতে এনেধৰণে হেণ্ড পেইণ্টিং কৰা হৈছে আৰু সেইসমূহ শিকোৱাও হ'ব যিহেতু আৰু যিহেতু আপুনি উপস্থিত আছে কি আশা কৰে যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোকে আগুৱাই লৈ যাব পাৰিবনে আচলতে আগুৱাই লৈ যাম বুলিয়ে তেওঁলোকে চাগে ইয়াত অংশগ্ৰহণ কৰি যেনেকৈ আমি ধৰক ব্যতিক্ৰমী নাটকৰ ৱৰ্কশ্বপ গানৰ ৱৰ্কশ্বপ ডান্সৰ ৱৰ্কশ্বপ তেওঁলোকে নিশ্চয় ভৱিষ্যতে কিবা এটা কৰিম বুলিহে অংশগ্ৰহণ কৰে তেনেকৈ এই ডিজাইনৰটো এই প্ৰিণ্টিঙৰ থ্ৰুৱেদি তেওঁলোকে হয়তো ভৱিষ্যতলৈ জীৱনত কিবা এটা আগবাঢ়ি যাম বুলিয়েই ইয়াত হয়তো জইন কৰিছে যিহেতু কিবা আমি চবৰে এটা লক্ষ্য থাকে যে আমি এই কাৰণে কৰিম হয়তো মহিলাসকলে বিজনেছ আৰম্ভ কৰিব নিজৰ ঘৰতে আৰম্ভ কৰিব নিজৰ কেনেকৈ জীৱিকা মানে আগবঢ়াই নিব তেনেকুৱা ভাবিয়েই চাগে সকলো যিহেতু আমি মই যে অভিনয়ৰ লগত জড়িত মই যদি অভিনয় শিকিছিলোঁ তেনেহ'লে মই ভৱিষ্যতে অভিনয় কৰিম টিভিত ওলাম চিনেমা কৰিম এই বুলিয়েইতো এটা লক্ষ্য লৈ শিকিছোঁ তো তেনেকৈ তেওঁলোকেও নিশ্চয় সেই লক্ষ্য লৈ আগবাঢ়ি আহিছে